দুলদুল আসাম অসমীয়া ইউটিউব চেনেললৈ স্বাগতম যদি ভাল পাই সাবস্ক্ৰাইব কৰি দিব Welcome to my channel Duldul Assam. বন্ধুসকল আজিও আপোনালোকৰ কাৰণে very interesting video লৈ আনিছো YouTube channel যাৰ আছে সেই সকলৰ কাৰণে এইটো ভিডিও very important হ'ব আৰু very useful হ'ব সেই কাৰণে আপোনালোকে ভিডিওটো শেষৰলৈকে চাব যদি ভাল পাই তেনেহলে লাইক কৰি দিব আৰু যদি বেয়া পাই ডিসলাইক বাটনটো আছেই বন্ধুসকল মই নাজানো যে আপোনালোকে এইটো ফিচাৰ্ছৰ বিষয়ে মানে YouTube ফিচাৰ্ছৰ বিষয়ে জানে নে নাজানে কিন্তু মই আজি আপোনালোকক YouTubeৰ এনেকুৱা এটা ফিচাৰ্ছৰ বিষয়ে জনাম যাৰ ফলত আপোনালোকৰ ভিউছৰ ওপৰত বহুত প্ৰভাৱ পৰে মানে আপোনালোকে হেইটো ফিচাৰ্ছ ইউজ কৰিলে ভিউজ আহা চান্স বাঢ়ি যায় এইটো ফিচাৰ্ছৰ নাম হল বন্ধুসকল এণ্ড স্ক্ৰিন হয় বন্ধুসকল এইটো ফিচাৰ্ছ very interesting হয় আৰু এইটো ফিচাৰ্ছটো কেনেকৈ আপোনালোকে নিজৰ ভিডিওত ব্যৱহাৰ কৰিব পাৰিব হেইটোৰ বিষয়ে মই এইটো ভিডিওত আপোনালোকক ফুল টিউটৰিয়েলছ দিম ইয়াৰ কাৰণে বন্ধুসকল মই আপোনালোকক লৈ যাব লাগিব নিজৰ মোবাইল স্ক্ৰিনত আৰু মোবাইল স্ক্ৰিনত গৈ পিনে আপোনালোকে নিজৰ Google Chrome ব্ৰাউজাৰটো ওপেন কৰিব লাগিব আৰু ওপেন কৰাৰ পিছত তাতে মই আপোনালোকক গোটেইখিনি যিবিলাক কৰিবলগীয়া কাম হেতু বুজাই দিম সো বলা তেন্তে বন্ধুসকল বেছি দেৰি নকৰো মোৰ মোবাইল স্ক্ৰিনত গুচি যাও বুম তো বন্ধুসকল প্ৰথমতে আপোনালোকে Google Chromeত যাব লাগিব মন দি চাব বন্ধুসকল তেতিয়াহে আপোনালোকে এইটো সেটিং এপ্লাই কৰিব পাৰিব তো মই আগতে Google Chromeত যাও তাৰ পিছত আপোনালোকে ইয়াত গৈ পেলাই এটা বস্তু চেক কৰিব লাগিব ফাৰ্স্ট অফ অল আপোনালোকৰ ডেস্কটপ সাইটটো অন হৈ আছে নে নাই তাৰ পিছত আপোনালোকে ইয়াত YouTube এপটো দেখা পাইছে তাত ক্লিক কৰি দিলে হল ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পেজটো ওপেন হৈ যাব পেজটো ওপেন হোৱাৰ পিছত আপোনালোকৰ যিটো চেনেলৰ লগো আছে সেই ওপৰত আপোনালোকৰ চেনেলৰ লগো আছে সাইডত হেইটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ডাইৰেক্ট যাব YouTube ষ্টুডিও 3 নম্বৰত YouTube ষ্টুডিও আছে ইয়াতে যাব ইয়াত বন্ধুসকল YouTube ষ্টুডিওৰ পেজটো আহি গৈছে তাৰ পিছত আপোনালোকে লেফট সাইডত চাব লেফট সাইডত আপোনালোকৰ লগো আছে চেনেলৰ লগো আছে তাৰ পিছত এটা বাদ দি নেক্সটত ভিডিও আছে 3 নম্বৰটোত মানে ভিডিওৰ অপচন আছে ইয়াত ক্লিক কৰিব ইয়াত আপোনালোকৰ যিমান কেইটা ভিডিও এতিয়ালৈকে আপোনালোকে আপলোড কৰিছে হেইটো ইয়াত আছে তাৰ পিছত আপোনালোকে কি কৰিব লাগিব বন্ধুসকল আপোনালোকে যিকোনো এটা ভিডিও সিলেক্ট কৰক যত আপোনালোকে এইটো ফিচাৰ্ছ মানে এণ্ড স্ক্ৰিন ফিচাৰটো ইউজ কৰিব সো মই এনে এটা দেখুৱাই আছো আপোনালোকক ইয়াত যিকোনো এটা ভিডিওৰ আপোনালোকৰ যিটো নাম আছে ভিডিওটোৰ নাম যি ৰাখিছিলে হেইটো আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত যিটো কলমৰ চিহ্ন আছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ পাৰ্টিকুলাৰলি এই ভিডিওৰ সকলো সেটিংটো আহি গৈছে ইয়াত আপোনালোকে সকলো সেটিং কৰিব পাৰিব আৰু ইয়াৰে ৰাইট সাইডত আপোনালোকে দেখা পাইছে যে এণ্ড স্ক্ৰিন বুলা অপচন আছে মানে এইটো ভিডিওত আপোনালোকে যেতিয়া ভিডিওটো শেষৰ সময়ত এণ্ড স্ক্ৰিনটো লগাব পাৰিব মানে যিকোনো বেলেগ ভিডিওৰ লিংক আপোনালোকৰ যিটো থাম্বনেল ইয়াত শো হ'ব সো ইয়াত কলমৰ চিহ্ন আছে ইয়াত ক্লিক কৰি দিম সো ইয়াত আপোনালোকৰ বেলেগ ষ্টাইলৰ লেআউট আছে আপোনালোকে এলিমেন্ট বিলাক চুজ কৰিব পাৰে কেনেকুৱা ধৰণৰ এলিমেন্ট আপোনালোকে এণ্ড স্ক্ৰিনত লগাব সো মই লাষ্টৰটো লগাম এটা ভিডিও লগাব পাৰিম এটা প্লেলিষ্ট লগাব পাৰিম আৰু এটা সাবস্ক্ৰাইবাৰৰ যিটো চেনেলৰ লগো এইটো মাজত থাকিব সো মই এইটো চুজ কৰি লম চুজ কৰি লোৱাৰ লগে লগে আপোনালোকৰ ইয়াত তিনিটা অপচন আছে তিনিটা ৰ দেখুৱাইছে তলত চাব আপোনালোকে সাবস্ক্ৰাইবাৰ দুলদুল আসাম বুলি আছে ভিডিও বেষ্ট ফৰ ভিউৱাৰ আছে আৰু প্লেলিষ্ট মানে এই তিনিটা বস্তু ইয়াত ৰান হ'ব লাষ্টত প্ৰথমতে মই আপোনালোকক সাবস্ক্ৰাইবাৰ দুলদুল আসামটো দেখুৱাই আছো কেনেকৈ কি সময়ত মই এইটো ৰাখিব পাৰো ইয়াত বন্ধুসকল মোৰ ভিডিওটো শেষ হ'ব 4 মিনিট 5 ছেকেণ্ডত সো মই এইটো যিটো ফিচাৰ্ছ আছে এণ্ড স্ক্ৰিনৰ ফিচাৰ্ছ সেইটো মই 3 মিনিট 59 ছেকেণ্ডত অন কৰি দিম সো হেইটো কৰাৰ লগে লগে আপোনালোকে তলত দেখিছে এই যিটো ৰ আছে 3 মিনিট 59 ছেকেণ্ডত আহি গৈছে সাবস্ক্ৰাইব দুলদুল আসামটো 3 মিনিট 59 ছেকেণ্ডত স্টাৰ্ট হ'ব নেক্সট টু আপোনালোকৰ বেষ্ট ফৰ ভিউৱাৰ আছে তো বেষ্ট ফৰ ভিউৱাৰত আপোনালোকে এবাৰ ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে হেইটো সিলেক্ট হৈ যাব তাৰ পিছত আপোনালোকে ইয়াত বেষ্ট ফৰ ভিউৱাৰটো হলে আপোনালোকৰ ইউটিউবে নিজে চুজ কৰিব আপোনালোকৰ যিকোনো এটা ভিডিও যদি আপোনালোকে পাৰ্টিকুলাৰলি নিজে স্পেসিফিক ভিডিও এটা চুজ কৰিব মন গৈছে তেনেহলে এই চুজ স্পেসিফিক ভিডিও অপচনত ক্লিক কৰিব তেতিয়া আপোনালোকৰ যিমান কেইটা ভিডিওছ আছে ইয়াত শো হ'ব সো কোনটো ভিডিও আপোনালোকে এণ্ড স্ক্ৰিন সময়ত লগাব হেইটো আপোনালোকে চাব পাৰে সো মই ইয়াত যিকোনো এটা লগাই লম মই বৰ্তমান পেন কাৰ্ডৰ এটা ভিডিও লগাই ৰাখো সো ইয়াত আহি গৈছে মোৰ পেন কাৰ্ডৰ যিটো ভিডিওটো ইয়াত লেআউটটো আহি গৈছে এতিয়া ইয়াৰ টাইমিংটো সেট কৰিব লাগিব আপোনালোকৰ অলপ আগতে কি টাইমিং দিছিলো হেইটোৱে দি দিম বন্ধুসকল 3:59 বুলি আছিল সো মই হেইটো দি দিলো 3:59 আৰু ইয়াত আপোনালোকে দেখিব এই তলত 2 নম্বৰ ৰড ভিডিও পেন কাৰ্ডটো হৈ গৈছে এক্টিভ সো বাকি কেইটাও একে সময়তে স্টাৰ্ট কৰাটো বেষ্ট হয় তেতিয়া ভিডিওটো আপোনালোকৰ দেখাত বেয়া নহয়
সো এইটো ফিচাৰ্সটো বহুত লাগতিয়াল বন্ধুসকল আপোনালোকে নিজৰ ভিডিঅ'ৰ শেষত এইটো এণ্ড স্ক্ৰীনটো ব্যৱহাৰ কৰিব তেতিয়া আপোনালোকৰ ভিউজ বঢ়াত সহায় হ'ব সো মই এতিয়া ইয়াত সেভ কৰি দিম সেভ কৰি দিয়াৰ লগে লগে এইটো সেটিং এপ্লাই হৈ যাব তো বন্ধুসকল এতিয়া মই নিজৰ ফেস কেমলৈ ঘূৰি যাও বন্ধুসকল আজিৰ এই ইউটিউব ফিচাৰ্স মই যেটো কৈ দিছো আপোনালোকে কেনে পালে নিশ্চয় কমেন্ট বক্সত শেয়াৰ কৰি জনাব মই এনেকুৱা ইউজফুল ইউটিউব টিপস আপোনালোকৰ কাৰণে আনি থাকো এনেকুৱা এটা ফিচাৰ্স আছে বন্ধুসকল ইউটিউব এলাউ এমবেডিং ইয়াৰ বিষয়ে মই এটা ভিডিও বনাইছো আপোনালোকে যদি দেখা নাই তেনেহলে দেখিব পাৰে আই বাটনত ক্লিক কৰক আৰু হেতু ভিডিও দেখক আৰু নিজৰ ইউটিউব চেনেলটো গ্ৰো কৰাত চেষ্টা কৰক তো বন্ধুসকল আজিলৈ ইমানে যদি কোনোবাই মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু নটিফিকেশনৰ যেটো বেল আইকন হেতু টিপি দিব এতিয়ালৈ আহু বন্ধুসকল জয় আই অসম